যে 60,000 অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 15,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি 60,000তকৈ অধিক মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ 1200 যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিম। যোৱাবাৰ আমি বাক্সা জিলাত 400 যুৱকক 1 লাখ টকাকৈ দিছিলোঁ। আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় 60 গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আৰু 1 লাখ টকাৰ শেষ ইনষ্টলমেণ্টটোও পাব। CM-AAA যিটো আমাৰ আঁচনি, সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুতকেইটা ছাকচেছ ষ্টৰী ওলাইছে। বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী 1 লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় 6 লাখ টকা বছৰত উপাৰ্জন কৰিছে। আজি আমাক DC মহোদয়ে দেখুৱালে। তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাত। ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ 3,700 শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব। বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। আজি আমি মানস সমষ্টিৰ বাবে 4,000 আৰু বাক্সা সমষ্টিৰ বাবে 4,000 দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ। অৰ্থাৎ আজি আমাৰ সমীক্ষা বৈঠকখন যদি আমি ভাল কৰি লক্ষ্য কৰোঁ, এই সমীক্ষা বৈঠকখনৰ পৰা প্ৰায় 1,80,000 পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হ'ব। ইয়াৰ উপৰিও বাক্সা জিলাৰ বাবে অসমমালাৰ 2টা ৰাস্তাও আজি আমি চূড়ান্ত কৰিছোঁ। সেইখিনিও ৰাস্তাৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আৰু মই ভাবোঁ যে আজি যিখিনি কথা বতৰা মই কৈ গ'লোঁ বা আমি পাতিলোঁ, এইখিনি পৰৱৰ্তী সময়ত জুলাই মাহৰ ভিতৰত আমাৰ সতীৰ্থসকলে মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা, ফণী তালুকদাৰ আৰু ভূপেন বড়ো আৰু আমাৰ BTADৰ অধ্যক্ষ কাতিৰাম বড়োকে লগ লাগি সকলোৱে এই গোটেই কামখিনিক এটা বাস্তৱ ৰূপ দিব পাৰিব। মোৰ বাবেও এটা খুব আনন্দৰ বিষয় যে প্ৰত্যেকখন জিলাতে আহি মই নিজে ৰিভিউ কৰিছোঁ আৰু BTRৰ সমস্যাৰ বিষয়েও অনুভৱ কৰিব পাৰিছোঁ। কালি আমি গুৱাহাটীত ফ্লাইঅভাৰ যিখন ডাউনটাউনৰ সন্মুখত ফ্লাইঅভাৰ আছিলে, সেই ফ্লাইঅভাৰখন আমি উদ্বোধন কৰিম। যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউনটাউনত, এই 2খন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামাকৰণ কৰিব খুজিছোঁ। ভগদত্ত প্ৰথম, ভগদত্ত দ্বিতীয়, তাৰমানে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত ছেকেণ্ড ফ্লাইঅভাৰ। নৰকাসুৰৰ সন্তান ভগদত্ত গুৱাহাটীৰ ৰজা আছিলে, কামৰূপৰ ৰজা আছিলে আৰু আমাৰ কলিতা জনগোষ্ঠীৰ ফালৰ পৰা বহুদিন ভগদত্তৰ নামত এটা ভাল কিবা এটা কৰিব লাগে বুলি দাবী আছিলে। সেইবাবে অহাকালি আমি পুৰণা ফ্লাইঅভাৰ ছুপাৰ মাৰ্কেটৰ, নতুন ফ্লাইঅভাৰ ডাউনটাউনৰ 2খন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে দিম। যে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ, ভগদত্ত দ্বিতীয় ফ্লাইঅভাৰ, যাতে প্ৰাচীন কামৰূপৰ ৰজা হিচাপে তেখেতৰ নাম আৰু কীৰ্তি আমাৰ নৱপ্ৰজন্মৰ মাজত স্মৰণীয় হৈ থাকিব পাৰে। চাওক, মই আগতেই বাৰে বাৰে কৈছোঁ যে BTRৰ যুঁজটো কিহৰ কাৰণে হ'ব, যাতে BTRৰ ভাল হয়। যোৱাকালি তামোলপুৰতো, পৰহি ওদালগুৰিতো মই বাৰে বাৰে এটা কথাই কৈছোঁ যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে BTRত শান্তিটো বিঘ্নিত হয়। আমি সকলো দলেই খেলিম, কিন্তু লক্ষ্যটো BTRৰ শান্তি প্ৰগতি। আৰু আমি কাৰো বিপক্ষে কৈ ইলেকশ্যন নেখেলোঁ। যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত, কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয়। আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰৰ BJP চৰকাৰ, আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ,
এই গোটেই যিটো আমাৰ কষ্ট আমি কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত BTRত শান্তি আহিলে। দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকৈ যদি এটা দশক শান্তি আৰু সমৃদ্ধি দুটা 5 বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে BTAD অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম, অমুক কৰিম, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে BTADত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে। আৰু BTRত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেম'ক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে, যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেম'ক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। কাৰণ এজন মই বড়ো কেণ্ডিডেট, মোক বড়োৰ ভোটো লাগিব, অনাবড়ো ভোট লাগিব, মোক অনাবড়ো কেণ্ডিডেট, অনাবড়ো ভোটো লাগিব, বড়ো ভোটো লাগিব, হিন্দুৰো লাগিব, মুছলমানৰো লাগিব, খ্ৰীষ্টিয়ানৰ লাগিব। ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব। সেইকাৰণে এই ইলেকশ্যনটো আমি BTADৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব লাগে। 5টা দিনত আপুনি কি অভিজ্ঞতা লাভ কৰিলে আৰু আপোনাৰ এই উপস্থিতিৰ ফলত বিজেপিৰ কেনে উত্থান দেখিলে? চক, মই ক'লোঁ নহয়, বিজেপিৰ উত্থানতকৈও এটা ভাল কথা হৈছে যে মই 2খন মিটিং কৰিলোঁ, কোনো ক'তো আপত্তি নাই, গণ্ডগোল নাই। ৰাতিপুৱা আমি 3টা 4টা পাৰ্টি লগ লাগি বিকাশৰ কথা পাতিছোঁ, গধূলি মিটিং কৰিছোঁ। এই পৰিৱেশটো BTADত আগত ক'ত আছিল? গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব NDAক, যে এই পৰিৱেশটো BTADত আজি আমি আনি দিছোঁ। চক, বিজেপি BTRত আগতেও শক্তিশালী। আমি যোৱাবাৰোতো 9টা চিট পাইছিলোঁ, আৰু আজিওতো বিজেপিৰে বেছি EM আছে, মানে MCLA আছে। গতিকে বিজেপি শক্তিশালী, কিন্তু বিজেপিয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। বিজেপিয়ে এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি BTADৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লোঁ, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে। সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। গণসুৰক্ষাও নৱশৰণীয়াকো ইমান মই ফ্লাইটত লগ পাইছিলোঁ, তেওঁকো কৈছোঁ যে একদম ফূৰ্তি ফাৰ্তা কৰি ইলেকশ্যনটো খেলক। যিমানটা চিটত আমাৰ দলে খেলাৰ সিদ্ধান্ত লয় সেইটো হৈ থাকিব। য'তে ত'তে খেলি কি লাভ হ'ব যদি আমি নিজিকো? য'ত জিকিম আমি তাতে খেলিম। টাৰ্গেট দিলীপ শইকীয়াই ক'ব, মোৰ সেইটো কাম নহয়। চক, মই এটাই কথা কৈছোঁ যে আমি শাসনভাৰ কোনে ল'ব এইটো বহুত দিন, এতিয়াতো এইটোৱে সিদ্ধান্ত হোৱা নাই কেইটা চিটত ইলেকশ্যন খেলিম। গতিকে চব ষ্টেপ বাই ষ্টেপ গৈ থাকক। অঞ্চলী দৈমাৰী আৰু সাধাৰণতে এটা অভিযোগ কৰিছে, প্ৰমোদ বড়ো চৰকাৰে BTR চুক্তি যিবোৰ দফা আছিল, দফাসমূহ ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে। চক, BTR চুক্তিয়ে ভাৰতৰ ভিতৰত এখন চুক্তি য'ত নেকি আটাইতকৈ বেছি ৰূপায়ণ হৈছে। আজি BTRৰ বাউণ্ডৰী গৈ গহপুৰ পালেগৈ, কোনেওতো কল্পনাই কৰিব পৰা নাছিল। গতিকে BTRৰ চুক্তিখন সফল কাৰণেই আজি ইয়াতেতো মই জাৰ্নেলিষ্টত এজনো বড়ো মানুহ দেখা নাই, আপোনালোকেই বহি আছে। গতিকে এই পৰিৱেশটো ক'ত আছিল? আপোনালোকে ইমান যদি ধৰি লয় যে আপোনালোকে সকলো জাতি জনজাতিৰ ইমান ডাইৰেক্ট প্ৰশ্ন সুধি আছে, আজিৰ পৰা 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? গতিকে সেইটোৱে ডাঙৰ সফলতা হয়নে নহয়? হয়নে নহয়? বাবাই যি ধৰণে কেমেৰালৈ মোক সুধি আছে, 10 বছৰ আগত পাৰিলেহেঁতেন নেকি? এইটোৱে আটাইতকৈ ডাঙৰ সফলতা। অশান্তিটো কোনেও কৰা নাছিল, অশান্তিটো কংগ্ৰেছে কৰিছিলে।
ৰঞ্জন মেমাৰী বি টি আৰ চুক্তিকাৰী আজিও জেলত তেওঁৰ এই আইনী প্ৰক্ৰিয়া কি তেওঁৰ প্ৰক্ৰিয়াটো আমাৰ হাতত নাই, NIA আৰু CBI হাতত আছে। কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ। কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDAৰ বহুবিলাক NDFBৰ বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে। আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ, যিটো কেতিয়াও অসমত হোৱা নাছিল। NIAৰ পৰা কেছ আমি উভতাই আনিছোঁ। এটা প্ৰশ্ন আছে ছাৰ, গৌৰৱ গগৈয়ে এটা কথা কৈছে কংগ্ৰেছৰ সভাপতি যে মিত্ৰতা কৰিব লগা হ'লে নিজৰ দল শক্তিশালী হ'ব। তাৰমানে কংগ্ৰেছে নিজৰ দুৰ্বলটো প্ৰকাশ কৰি দিলে নেকি? এইবিলাক কথাটো এনেকুৱা, BTADৰ পঞ্চায়ততো কংগ্ৰেছ ক'ত আছে দেখিলে, BTADৰ ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ ক'ত আছে। কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা। পাৰ্টিটো লাইনততো থাকিব লাগিব যে এই লিষ্টত আছে। এতিয়া BTADতে কংগ্ৰেছৰ পজিশ্যন কিমান, 8-9 নম্বৰত, আপোনালোকে নিজেও জানে। গতিকে কংগ্ৰেছক কোনেও ভাল নাপায়। আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি। কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ, আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ। আৰে কিয় নাহিছিলা? মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন। মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মচলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব ক'লোঁ। যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন? আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত 2খন দলং হ'ল। তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহোঁ তুমিও নাহোঁ, কাৰো কাম হ'ব নালাগে, তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকোঁ। তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি। আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি। আজি এতিয়া তামোলপুৰত গ'লে মেডিকেল কলেজ দেখি কিমান ভাল লাগে। কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? পাগলা দিয়াৰ ওপৰত 2খন দলং কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? বাক্সা জিলাত 4টা-5টা অসমমালা ৰাস্তা কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? গতিকে কংগ্ৰেছ বাদ দিলে বাকী একো প্ৰব্লেম নাই। এতিয়া মই নাজানো, কিন্তু সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰ দিয়ে দেখোন। আমাৰ ঢেকীয়াজুলিত সাংবাদিকক এচাম ব্যক্তিয়ে আক্ৰমণ কৰিলে। সেইচাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে, ৰক্ষণাবেক্ষণ দি আছে। গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব, হয় নহয়? দিলীপ নাথ বোলা ব্যক্তিজনৰ ল'ৰাই এজন সাংবাদিকক পিটিলে, আৰু প্ৰতিদিন টাইমছে দিলীপ নাথক ৰক্ষণাবেক্ষণ দি আছে। তাৰমানে সাংবাদিকৰ মাজতে একতা নাই। আপোনালোকৰো অৱস্থা আমাৰ দৰে হৈছে, কংগ্ৰেছ, বিজেপি, AGP, BPF টাইপ। গতিকে আপোনালোকৰ মাজটোতো এতিয়া দেখা পালে আমাৰ কিজানি কমেই। এতিয়া আমি 2টা বেলেগে ইলেকশ্যন খেলিম, তথাপিতো ইউজিদা মই থিয় হৈ আছোঁ। আমাৰ মাজত একতা বেছি, আপোনালোকৰ মাজত একতা কম। এতিয়া একতা ক'ত আছে? টিভিখন দেখিলে গম পাই যে একতা আছে। ঘটনাটোৰ ওপৰত মই বহুত খবৰ লোৱা নাই, কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে, নিজে হাত দিব নালাগে কাৰোবাৰ। কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ। গতিকে কিন্তু মানে আহিছেনে নাই লগাই চাই লওঁ, যদি লগাই ময়ো লগাব লাগিব, মোৰো পিছফালে চুলি দেখা যাওক। গতিকে আৰু সঁচাই যদি লগালে চুলি আহে, এইটো পূৰা নবেল বঁটা পাব, নবেল বঁটাৰ তলত নাপায়। গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ। কিন্তু চুলি যদি সঁচাই আহে, এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব। আৰু ডাইৰেক্ট আৰক্ষীয়েও ল'ব, চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব, কোনে নোলোৱাকৈ থাকিব? চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম, হয় নহয়? গতিকে খবৰ ল'ব লাগিব আহিলে। খালি আহক নাহক, অন্যায়টো নহ'লেই হ'ল। অঁ, আহিছেনে নাই? ঠিক আছে, কালি দেখা যাওক। হ'ব, বহুত ক'লোঁ। হা না, মই গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। গ্ৰেপ্তাৰ কৰা নকৰাটো পিছৰ, তেওঁ দোষী হ'ব পাৰে, নিৰ্দোষী হ'ব পাৰে, মই নাজানোৱেই। কিন্তু মই এইটো কৈছোঁ যে সাংবাদিকৰ ভিতৰতে কিমান খোৱা কামোৰা, সেইটোহে মই কৈছোঁ। গ্ৰেপ্তাৰ কৰা নকৰাটো পুলিচে জানিব। হ'ব, ধন্যবাদ। মানুহ